লাষ্টলৈকে যদি নোচোৱা তাৰপিছত কমেণ্টত যি টি ক'বা ডেটছ নট একচেপ্টেবল ভিডিঅ'টো লাষ্টলৈকে চোৱা তাৰপিছত গম পাবা যে কি এই ভিডিঅ'ত কৈছোঁ এণ্ড ৱাই আই এম ছেয়িং ডেট দিছ ইজ দি বেষ্ট পচিবল থিং ডেট ইউ ৱান্ট এট দিছ মমেণ্ট চ' ভিডিঅ'টো লাষ্টলৈকে চোৱা ঠিক আছে Hey guys, তো পুনৰবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুকেভ আছাম তো ফাইনেলি আফটাৰ এ ভেৰি লং ব্ৰেক আই এম বেক এণ্ড নাও ইটছ টাইম ফৰ ক্লাছ 12 2027 boards for science this time a such mentorship is coming এনেকুৱা এটা mentorship batch এটা আনিছোঁ and plus there will be some free resources too in this YouTube channel এই YouTube চেনেলত এটা ধুনীয়াকৈ এটা একদম বহুত ধুনীয়া এটা চিৰিজ এটা ষ্টাৰ্ট হ'ব What series? One shot, PYQs, revision. You will get soon updated. And soon, a mentorship session is coming. য'ত তোমালোকে ৰিজাল্ট লাষ্ট ইয়াৰৰ চাব পাৰা মই ইয়াত দেখাই দিছোঁ 4টামান স্ক্ৰীনশ্বটছ অ'কে দিছ আৰ দ্য ৰিজাল্টছ অফ লাষ্ট ইয়াৰ এণ্ড এই বছৰ তোমালোকে ইয়াতকৈ যোৱা বছৰতকৈ এটা প্লাছ something features will be coming as soon detailed video is coming soon for class 12 students so be মানে ৰেডি হৈ থাকা আৰু যদি তোমালোকে ক'ৰবাত টিউশ্যন লৈ আছা টিউশ্যনত বুজি পোৱা নাই দেন দ্য সলিউশ্যন ইজ দিছ যদি তোমালোকে বোলো কোনোবা অনলাইন বেটছ লৈ আছা বুজি পোৱা নাই বা প্ৰপাৰ সেইটো ফ'ল' কৰিব পৰা নাই বেকলগ লাগি আছে দ্য সলিউশ্যন ইজ দিছ এণ্ড বোলে তোমালোকে টিউশ্যন লৈ আছা বুজিটো পাই আছা বাট তাত অকল থিয়ৰিহে কৰাই আছে মানে তোমালোকৰ কুৱেশ্যনছ নাই কৰোৱা চ' সেইকাৰণে কুৱেশ্যনছৰ প্ৰতি এটা ভয় জাগিছে দ্য সলিউশ্যন ইজ দিছ দ্য অভাৰঅল চব প্ৰত্যেক এতিয়া বোলে তোমালোকৰ পঢ়িটো গৈ আছে বাট ৰিভিজন হোৱা নাই দ্য সলিউশ্যন ইজ দিছ ছাৰ আপুনি দিছ যে কৈ আছে এই দিছটো কি হয় দ্য দিছ ইজ ডেট কৃষ্ণা মেণ্টাৰশ্বিপ বেটছ কি ক'লোঁ কৃষ্ণা মেণ্টাৰশ্বিপ বেটছ তো ইট উইল চুন বি লাইভ এণ্ড আই থিংক তোমালোকে ফাৰ্ষ্ট ছেমৰ মানে ফাৰ্ষ্ট ইউনিট যিটো এক্সামটো দি লোৱা তেতিয়া তোমালোকে গম পাবা তোমালোকে কোন পানীৰ মাছ মানে কি ক'ম তোমাৰ লেভেল এটা ক'ত হৈ আছে আফটাৰ ট্ৰাইং অফলাইন টিউশ্যনছ আফটাৰ ট্ৰাইং অনলাইন বেটছেছ তোমালোকে মানে পাৰিছানে কপ আপ কৰিবলৈ এণ্ড যদিহে পৰা নাই দ্য সলিউশ্যন ইজ দিছ চ' বাৰ কৈছোঁ সলিউশ্যন এটা ধুনীয়া সলিউশ্যন এটা আনিছোঁ এণ্ড তোমালোকে ৰিজাল্টটো চাই যোৱা বছৰ আৰু মই বোলে একেবাৰে বোলে আই এম নট আ ডেট কাইণ্ড অফ মেন ইয়া বিগ ব্ৰাদাৰ হু জাজেছ ইউ অল অন ইয়ৰ মাৰ্কছ তোমালোকৰ মাৰ্কছ গোটেই বছৰৰ প্ৰিপেৰেশ্যনটো ডিপেণ্ড কৰে বাট লাষ্ট ডে পাৰফৰ্মেঞ্চৰ ডিপেণ্ড কৰে মে বি কিবা এটা কাৰণ লাষ্ট ডেট কিবা এটা খেলি মেলি হ'ল ষ্ট্ৰেছ হৈ গ'লা পেনিকত হৈ গ'লা চ' সেইকাৰণে এক্সামটো বেয়া হ'ব পাৰে ন এনেকুৱা নহয় যে অকল বোলে পঢ়িলে বোলে ভাল মাৰ্কছ পামেই বা নপঢ়িলে বেয়া হ'ব সেনে কথা নহয় সেই যোনটো মাৰ্কছ আহিব তোমালোকৰ গোটেই লাইফটো মানে ডিচাইড নকৰে সেইটো আগতীয়াকৈ কৈ দিছোঁ ইট অনলি গিভছ ইউ আ চান্স টু প্ৰুভ ইয়ৰ চেল্ফ এটা চান্স দিছে তোমালোকক লাইফে যে ক্লাছ 12ত তোমালোকে নিজক প্ৰুভ কৰিব পাৰা বাট মে বি কিবা এটা কাৰণ তুমি সেইটো সময়ত প্ৰুভ কৰিব নোৱাৰিলা বাট আফটাৰ ডেট ইউ হেভ মেনি চান্সেছ টু প্ৰুভ ইয়ৰ চেল্ফ হয় নাই চ' মানে ইমান মানে কি ক'ম আৰু ইমান মানে টেন্সড হৈ নপঢ়িবা একদম ফ্ল'ত পঢ়িবা কনচিষ্টেঞ্চি হৈ পঢ়িবা এনেকুৱা যে অকল চোকাসকলে প্ৰথমবাৰ পঢ়ি একদম ভাল মাৰ্কছ পায় বা গেধাকেইটাই একদম লাষ্ট সময়ত পঢ়ি পিনি যেনে পাছে কৰে আৰু এভাৰেজ ষ্টুডেণ্টছ চোকা যেনেকাও হ'ব নোৱাৰে গাধা যেনেকাও হ'ব নোৱাৰে বাট গেধাও নকওঁ দেই ইহঁতৰ মানে মন নাথাকে এইটো পঢ়াৰ প্ৰতি কিন্তু বেলেগ কিবা কিবি সিহঁতৰ মানে মন থাকে বহুত খেলা মন থাকে কাৰোবাৰ বহুত ছিংগিং ডান্সিং বহুত মন থাকে ন তো সেইকেইটা কপ আপ কৰিব নোৱাৰে আৰু এটা কথা ক্লাছ 10 বোলে ভাল মাৰ্কছ আহি গ'ল সেইকাৰণে চবৰ ফ'ৰ্চত চায়েন্স ল'লোঁ এনেকুৱাও কিছুমান ষ্টুডেণ্টছ আছে চ' ভেৰাইটি অফ ৰিজনছ আৰ দেয়াৰ টপাৰ্ছবোৰেতো পাছ কৰি যাব ভালকৈ বেক বেঞ্চাৰ্ছসকলে যেনে তেনে পাছ কৰি যাব ফচিছে কোন এভাৰেজ ষ্টুডেণ্টছ এণ্ড দিছ ইজ দ্য বেষ্ট প্লেটফৰ্ম ফৰ এভাৰেজ ষ্টুডেণ্টছ বহুতে পেইড কোৰ্চ পাৰ ছাবজেক্ট 4,000 3,000 তেনেকুৱা বা চ' কল নিউ এটেক ইন আছাম গোটেই ভাৰতত আগৰ পৰা আছে বাট নতুনকৈ আছামত আছে একদম লৱেষ্ট প্ৰাইচ 2,500 চামথিং 3,000 চ' হোৱাট উইল বি আৱাৰ কোৰ্চেছ অফ পেইড প্ৰাইচ কিপ নহ'ব ডিটেইলছটো চব পাবা অকল পেইডে থাকিবনে ফ্ৰীয়ে থাকিবনে কি থাকিব A to Z ইউ উইল গেট অল দ্য ডিটেইলছ আফটাৰ ইয়ৰ ফাৰ্ষ্ট ইউনিট তোমালোকে ধুনীয়াকৈ ফাৰ্ষ্ট ইউনিট টেষ্টটো দি লোৱা তাৰপিছত তোমালোকে কোন পানীৰ মাছ তোমালোকে নিজে গম পাই যাবা এণ্ড ইউ উড ন' ডেট আমাৰ এই কোৰ্চটো বাকীবোৰতকৈ কোৰ্চতকৈ কেনেকৈ ডিফাৰেণ্ট হ'ব কি কৰা হ'ব বিকজ মেণ্টৰশ্বিপ ইজ এ কমপ্লিটলি এ ডিফাৰেণ্ট পাথ এই অনলাইন বেচেছত কি হয় পঢ়ুৱাই নহয় জানো আৰু মেণ্টৰশ্বিপত
মেণ্টৰ কৰা হয়, মানে গাইড কৰা হয়, দ্য ফ্ল' অফ দ্য পাথ, তোমালোকে এটা পাৰ্টিকুলাৰ ছাবজেক্টত কেনেকৈ যাব লাগে। এণ্ড আই এগ্ৰি ডেট মই অকল কেমেষ্ট্ৰি মেণ্টৰ হয়, চ' মই অকল কেমেষ্ট্ৰি বিষয়ে ক'ব পাৰিম, বাট তোমালোকেতো চব পঢ়িব লাগিব ন। মইতো তোমালোকৰ ফেজৰ পৰা আহিছোঁ, এটা ষ্টুডেণ্টৰ কাৰণে গোটেইকেইটা ছাবজেক্টত মাষ্টাৰি কৰা বহুত টান হয়, ইনফেক্ট ময়ো টান পাইছিলোঁ। আৰু এতিয়া মই আফটাৰ ডিগ্ৰী, মানে আফটাৰ ক্লাছ 12 ডিগ্ৰীত মই এটা ছাবজেক্ট চুজ কৰিলোঁ, ডেট ইজ কেমেষ্ট্ৰি। চ' কথাটো সেয়াই যে ধুনীয়াকৈ আমি এটা মেণ্টৰশ্বিপ বেটছটো লঞ্চ কৰিম, এণ্ড ইউ উইল লাভ ইট, মুঠতে ইউ উইল লাভ ইট। এণ্ড ফাৰ্ষ্ট ইউনিট এক্সামটো ভালকৈ দিয়া, এণ্ড চুন উই আৰ গোয়িং টু লঞ্চ দি কৃষ্ণা মেণ্টৰশ্বিপ বেটছ, এণ্ড ষ্টে টিউন। এণ্ড যোনে এতিয়ালৈকে মানে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'বা, বিকজ দিছ ইয়েৰ ইউ উইল গেট আ লট অফ বেনিফিটছ ফ্ৰম দিছ চেনেল, ডেট ইজ এডুকেটিভ আছাম। তো ইমানে কম সামৰিছোঁ, থেংক ইউ, নমস্কাৰ।